তো নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আৰু এটা কাষ্টম জিঅ'নেছ চেনেললৈ আজি পুনৰ আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ লৈ আহিছো যে ৰেলৱে বিভাগৰ যিটো চাকৰি হয় অলৰেডি আপোনালোকৰ কিন্তু ভিডিঅ' এটা পাইছে মোৰ চেনেলত এতিয়া আপোনালোকে ৰেলৱে বিভাগৰ চাকৰিৰ বাবে এপ্লাই কেনেকৈ কৰিব বহুতে কিন্তু কমেন্ট কৰিছে তো আজি ভিডিঅ'ত আপোনালোকে কেনেকৈ এপ্লাই কৰিব আৰু কি কি ডকুমেন্ট লাগিব গোটেইখিনি তথ্য আজি ভিডিঅ'ত গম পাই যাব আৰু মই ষ্টেপ বাই ষ্টেপ আপোনালোকক প্ৰচেছটো দেখুৱাই দিম আপুনি 7 টকা মানে ফোন খৰচ জৰিয়তে জাষ্ট এপ্লাইটো কৰি ল'ব পাৰিব তো এপ্লাই কৰাৰ কাৰণে মই লিংকটো অলৰেডি দি থৈছো ডিসক্ৰিপচনত তাৰ পৰা আপুনি ডাইৰেক্টলি এই পেজলৈ যাব পাৰিব তো আপোনালোকে তাৰ আগত যদি মোৰ চেনেল নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু বন্ধু বান্ধৱসকললৈ আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতে ভিডিঅ'টো জৰিয়তে কিন্তু এপ্লাইটো কৰি ল'ব পাৰে ডিসক্ৰিপচন দিয়া লিংকত ক্লিক কৰি আপোনালোক প্ৰথমে এখন পেজলৈ আহি যাব ইয়াত অহাৰ পিছত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব প্ৰথমে আপোনালোকে ৰেজিষ্টাৰ ইউৰছেল্ফ বুলি এটা অপচন পাব ইয়াত তলতে তো এই অপচনটো জাষ্ট ক্লিক কৰি দিব লাগিব যেতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে সন্মুখত এই পেজটো ওপেন হৈ যাব য'ত আপোনালোকৰ ৰেজিষ্টাৰ ইউৰছেল্ফ বুলি আহিব তো আপোনালোকে পাৰ্চনেল কিছুমান ইনফৰমেশ্যন দিব লাগিব য'ত আপুনি একবাৰ সহজ হ'ব আপোনাৰ নাম ডেট অফ বাৰ্থ লগতে আপোনাৰ জেন্ডাৰ এইবিলাক সিলেক্ট কৰিব লাগিব সিলেক্ট কৰি লৈ আপুনি কি কৰিব তলত প্ৰিভিউ এণ্ড ৰেজিষ্টাৰ ইউৰছেল্ফ বুলি এটা অপচন পাব তাতে আপোনালোকে ক্লিক কৰি দিব লাগিব তাতে যেতিয়া ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত কিন্তু এনেকুৱা এটা নটিছ ফ্ৰণ্টিয়াৰ ৰেলৱে বুলি এটা সার্টিফিকেট ওলাব তো এইটো সার্টিফিকেট কিন্তু আপোনালোকৰ নিজৰ বাবে হ'ব এইটো আপোনাৰ নাম আহিব আপোনাৰ ডেট অফ বাৰ্থ আহিব কেইটামান আপোনাৰ ফাদাৰ্স নেম মাদাৰ্স নেম আহিব লগতে আপোনালোকে ইয়াত কন্টাক্ট ডিটেইলছ থাকিব ইমেইল এড্ৰেছ দিছিলে না কি আৰু লগতে আপোনাৰ মোবাইল নম্বৰটো ইয়াতে শ্ব' কৰি দিব তাৰপিছত আপোনালোকে ইয়াতে এটা বাকচ থাকিব ইয়াতে বাকচত টিক মাৰ্ক বহাই ৰেজিষ্টাৰ ইউৰছেল্ফ অপশ্যন ক্লিক কৰি দিব লাগিব যেতিয়া আমি ৰেজিষ্টাৰ ইউৰছেল্ফ অপশ্যন ক্লিক কৰি দিওঁ ইয়াতে কিন্তু আপোনালোক প্ৰচিড অপশ্যন ক্লিক কৰিব লাগিব প্ৰচিড অপশ্যন ক্লিক কৰাৰ পিছত আপোনালোকৰ সাকসেসফুলি ক্ৰিয়েট হৈ যাব আপোনালোকৰ যে ৰেজিষ্টাৰ কৰিলে সেইটো ৰেজিষ্টাৰ অলৰেডি হৈ গ'ল তেতিয়া আপোনালোকে লগইন কৰি ল'ব লাগিব জাষ্ট লগইন কৰাৰ কাৰণে আপোনাৰ মোবাইল নম্বৰটো দি দিব আৰু লগতে পাছৱৰ্ডটো দি লগইন কৰি ল'ব লগইন কৰাৰ পিছত আপোনালোকৰ এনেকুৱা এটা পেজ ওপেন হৈ যাব য'ত আপোনালোকৰ জেনেৰেল ইনষ্ট্ৰাকচন অনলাইন এপ্লিকেশ্যন তো কেইটামান অপশ্যন ইয়াতে দেখা পাব তো আপুনি কি কৰিব ইয়াতে অনলাইন এপ্লিকেশ্যন অপশ্যনটো ক্লিক কৰি দিব লাগিব যেতিয়া আপুনি ইয়াতে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা আপোনাৰ এটা এনআৰএফ এপেণ্ডিক্স বুলি আহিব তো আপুনি নেক্সট অপশ্যন ক্লিক কৰি দিব লাগিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত কিন্তু জেনেৰেল ইনষ্ট্ৰাকচন লগতে আপোনালোকৰ এনআৰএফ এপেণ্ডিক্সৰ কাৰণে পাৰ্চনেল ডিটেইলছ আদাৰ ডিটেইল এডুকেশ্যনেল ডিটেইলছ আপলোড প্ৰফাইল কেইটামান কাম আপোনালোক কৰি ল'ব লাগিব এইকেইটা ষ্টেজত আপোনালোক কামটো সম্পূৰ্ণ কৰিব লাগিব তো প্ৰথম ইয়াত দেখা পাইছে আইডেন্টিটি ডিটেইলছ তো আপোনালোকে ইয়াত আইডেন্টিটি ডিটেইলছটো আপোনালোকৰ যিকোনো এটা প্ৰুফ অফ আইডি সিলেক্ট কৰিব লাগিব ইয়াতে সিলেক্ট কৰাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াতে বাকচ সিলেক্ট এটা অপশ্যন দেখা পাইছে ইয়াতে জাষ্ট আপুনি ইয়াতে অকমান ক্লিক কৰি দিলে কিন্তু আপুনি সিলেক্ট কৰি ল'ব পাৰিব তো ইয়াতে আপুনি জাষ্ট ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি যেটো আইডি দিয়ে ভোটাৰ আইডি আছে পাছপোৰ্ট আছে ড্ৰাইভিং লাইসেন্স যিকোনো এটা আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যেটো আপোনাৰ আছে তাৰ পিছত ইয়াতে ডকুমেন্ট নাম্বাৰটো দি দিব যেটো সিলেক্ট কৰিলে তাৰ পিছত প্লেস অফ ইস্যু হোৱাৰ যে ঠাই আছে ঠাইখনৰ নাম আপুনি দি দিব ডেট অফ ইস্যু যেতিয়া হৈছিল তাতে কোনো আপোনাৰ আইডি কাৰ্ড ইস্যু ডেট থাকে ডেটটো আপুনি ইয়াত বহাই দিব পাৰ্চনেল ডিটেইলছ আহি যাব লাগিব ইয়াতে তো ইয়াতে নেশ্যনেলিটি আপুনি অলৰেডি সিলেক্ট হৈ যাব যিহেতু আপুনি প্ৰথমে ৰেজিষ্টাৰ কৰিছিলে তো ইয়াতে বহুত কেইটা অপশ্যন ফিল আপ অলৰেডি হৈ থাকিব তো ইয়াতে আপুনি মেৰিটেড ষ্টেটাছ আপুনি ইয়াত দিব লাগিব আপুনি মেৰিট হয় নন মেৰিট হয় যদি আনমেৰিট হয় আনমেৰিট দি দিব মেৰিট হ'লে মেৰিট দি দিব লগতে আপুনি ৰিলিজন যেটো হয় ৰিলিজনটো ইয়াৰ পৰা আপুনি সিলেক্ট কৰি ল'ব লাগিব তাৰপিছত ইয়াতে পাৰ্মানেণ্ট ভিজিবল মাৰ্ক অফ আইডেন্টিফিকেশ্যন এইটো আপুনি ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব এতিয়া আপুনি স্ক্ৰল ডাউন কৰি কমিউনিটি ডিটেইলছ এটা অপশ্যন পাব তো ইয়াতে আপোনালোকৰ কমিউনিটি সিলেক্ট কৰি ল'ব লাগিব এসটি ওবিসি যেটো হয় আপোনাৰ এটা আপুনি জাষ্ট সিলেক্ট কৰি ল'ব ইয়াৰ পৰা তাৰপিছত আপুনি পোষ্টেল এড্ৰেছ ডিটেইলছ তাৰপিছত আপুনি ষ্টেট ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট লগতে ষ্টেটটো আকৌ সিলেক্ট কৰি ল'ব যেটো মেন্ডেটৰি হইব তো দুবাৰকে আপুনি বহাই দিব লাগিব ইয়াতে তাৰপিছত এড্ৰেছ ইয়াতে দেখা হৈছে এড্ৰেছটো আপুনি সম্পূৰ্ণ এড্ৰেছ দিব আপোনালোকৰ যেটো এড্ৰেছ হয় ইয়াতে কিন্তু দেখা পাইছে এড্ৰেছটো দুবাৰ দিব লাগিব আপোনালোকৰ ইয়াতে কিন্তু ৰঙা এটা মাৰ্ক দিয়া আছে তাৰ মানে আপোনালোকে যেটো দিব লাগিব তো আপুনি ফিল আপটো কৰিব লাগিব তো গোটেইখিনি কাম আপুনি কৰি ল'ব পাৰিব ইয়াতে আপোনালোকৰ জেনেৰেল এবোৰ হয় তাৰপিছত আপুনি কি কৰিব স্ক্ৰল ডাউন কৰি তলত আহি যাব তাৰপিছত আপুনি ইয়াত দেখা হৈছে আপোনাৰ ভিলেজ নাম টাউন যেটো আপুনি পিন কোডটো দি দিব লগতে আপুনি কি কৰিব ইয়াতে এটা বাকচ য'ত আপুনি টিক মাৰ্ক দিব লাগিব যদি আপোনালোকৰ পাৰ্মানেন্ট এড্ৰেছটো সেম থাকে তেনেহ'লে আপুনি টিক মাৰ্কটো বহাই দি তলত আপোনালোকে সেভ এণ্ড নেক্সট এটা অপশ্যন পাব ইয়াতে তো আপোনালোকে সেভ এণ্ড নেক্সট অপশ্যনটোত ক্লিক কৰি দিব যেহেতু মই
এপ্লাই কৰিব লগা কোনো ব্যক্তি মোৰ হাতত নাই সো সেইকাৰণে মই আপোনালোকক বাকিখিনি মই কৰিব নোৱাৰিলো যেহেতু মই এইটো ষ্টেপ পাৰ কৰিব নোৱাৰিলো সো সেইকাৰণে আপোনালোকে ইয়াত দেখা পাইছে আধাৰ ডিটেইলছটো ইয়াৰ পিছত 7 নেক্সট যেতিয়া ক্লিক কৰাৰ পিছত আপুনি কিন্তু আধাৰ ডিটেইলছটো ফিল কৰিব সেম এইবোৰৰ ধৰণে একদম সহজ ডিটেইলছ আপুনি ফিল কৰিব লাগিব তাৰপিছত এডুকেশ্যন ডিটেইলছ কিটামান আপোনাৰ সাৰ্টিফিকেট আপলোড কৰিব লাগিব যেনে ধৰক আপোনাৰ মেট্ৰিক পাছৰ হাই সেকেন্ডাৰী পাছৰ সাৰ্টিফিকেট আপলোড কৰিব এন্তে কিন্তু আপোনালোকে কামখিনি কৰি ল'ব পাৰিব একদম সহজ হয় কোনো ধৰণৰ আপোনালোকে পেনিক হ'বলৈ কোনো ধৰণৰ কথা নাই ইয়াতে আকৰি ভিডিওটো বুজি পাইছে লগতে অসুবিধা হ'লে কমেন্টত জনাব যিমান পাৰো আপোনালোকক সহায় কৰিম সো আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে ভিডিওটো আপোনাৰ বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব আজিলৈকে এইখিনি লগ পাম অন্য এটা ভিডিওত ধন্যবাদ